আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন যোগফল উলোৱা। ইয়াতে যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা যদি আমি যোগ কৰাৰ পিছত যি সংখ্যাটো পোৱা যাব তাক কি বুলি কোৱা হ'ব? যোগফল বুলি কোৱা হয়। এতিয়া যোগ কৰাৰ নিয়ম কি আছিল? সৰ্বপ্ৰথম নিয়মটো হয় যিকেইটা সংখ্যা দিয়া থাকিব এই গোটেইবিলাক সংখ্যা যেতিয়া আমি তুলিম তোলাৰ সময়ত আমাক স্থান অনুযায়ী পোনে পোনে তুলিব লাগে। একেবাৰে একক স্থানৰ যিমানবিলাক অংক দিয়া থাকিব সেই একক স্থানৰ অংকবিলাক আমি পোনে পোনে তুলি যাম। দশক স্থানৰ যিমানবিলাক অংক দিয়া থাকিব দশক স্থানৰ অংকবিলাক আমি পোনে পোনে তুলি যাম। এনেদৰে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত যিমানবিলাক স্থান দিয়া থাকিব গোটেইবিলাক স্থানৰ অংক আমি পোনে পোনে তুলিম। এইটো আছিল আমাৰ 1 নম্বৰ নিয়ম। আৰু 2 নম্বৰ নিয়মটো হ'ল আমি সোঁফালৰ পৰা যোগ কাৰ্য আৰম্ভ কৰিম না বাওঁফালৰ পৰা। আমি যদি বাওঁফালৰ পৰা যোগ কাৰ্য আৰম্ভ কৰোঁ আমাৰ হ'ব নেকি? কেতিয়াও নহয়। সদায় আমাক কি কৰিব লাগিব? সোঁফালৰ পৰা যোগ কাৰ্য আৰম্ভ কৰিব লাগিব। এইটো আছিল আমাৰ 2 নম্বৰ নিয়ম। আৰু 3 নম্বৰ নিয়মটো হয় একক স্থানৰ যিমানবিলাক অংক দিয়া থাকিব এই অংকবিলাক আমি একেলগে যোগ কৰিম। যোগ কৰি যদি এটা অংক বিশিষ্ট সংখ্যা পাওঁ তেনেহ'লে আমি একক স্থানৰ পোনে পোনে বহুৱাই দিম। আৰু যদি তাতকৈ বেছি অংক বিশিষ্ট সংখ্যা পাওঁ আমি একক স্থানৰ অংকটো বহুৱাই দিম আৰু বাকীখিনি আমাৰ কি হ'ব? উকলি যাব। যাক আমি কি বুলি কওঁ? হাতে ধৰা বুলি কোৱা হয়। তেনেদৰে গোটেইবিলাক স্থানৰ অংকবিলাক আমি যোগ কৰি যদি এটা অংক বিশিষ্ট সংখ্যা পাওঁ তেনেহ'লে সেই স্থানৰ তলে তলে পোনে পোনে বহুৱাই দিম। আৰু যদি তাতকৈ বেছি অংক বিশিষ্ট সংখ্যা পাওঁ তেনেহ'লে কি হ'ব? একক স্থানৰ অংকটো বহুৱাই দিম আৰু আমাৰ বাকীখিনি কি হ'ব? উকলি যাব। এতিয়া কেনেদৰে কৰিব লাগে চাওঁ আহা। ইয়াতে একক স্থানৰ যিমানবিলাক অংক দিয়া আছে গোটেইবিলাক আমি কি কৰিম? একেলগে যোগ কৰিম। ইয়াতে কিমান দি আছে? 8 দি আছে। 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 9 হ'ব। 9ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 10। 10 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয় আৰু ইয়াৰ একক স্থানত কিমান আছে? 0 আছে। এই 0টো বহুৱাই দিয়া হ'ল। বাকী কিমান থাকিল? 1 থাকিল। 1টো আমাৰ কি হ'ব? উকলি যাব। যাক আমি কি বুলি কওঁ? হাতে ধৰা বুলি কোৱা হয়। 1 আমাৰ কি থাকিল? হাতত থাকিল। মনত ৰাখিব লাগিব এইখিনি। 4 আৰু 2 যোগ কৰিলে কিমান হয়? 6। 6ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 12 হ'ব। আৰু আমাৰ হাতত কিমান আছিল? 1 আছিল। 12 আৰু 1 যোগ কৰিলে কিমান হ'ব? 13। 13 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয় আৰু ইয়াৰ একক স্থানত কিমান আছে? 3 আছে। এই 3টো বহুৱাই দিয়া হ'ল। আৰু আমাৰ বাকী কিমান থাকিল? 1 থাকিল। 1টো আমাৰ কি হ'ব? আকৌ উকলি যাব। 3 আৰু 3 যোগ কৰিলে কিমান হয়? 6 হয়। 6ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 11। আৰু আমাৰ হাতত কিমান আছিল? 1 আছিল। 11 আৰু 1 যোগ কৰিলে কিমান হ'ব? 12। 12 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয়। ইয়াৰ একক স্থানত কিমান আছে? 2 আছে। এই 2টো বহুৱাই দিয়া হ'ল। বাকী কিমান থাকিল? 1 থাকিল। 1টো আমাৰ কি হ'ব? উকলি যাব। 9 আৰু 9 যোগ কৰিলে কিমান হয়? 18। 18ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 18ই হ'ব। হাতত কিমান আছিল? 1 আছিল। 18 আৰু 1 যোগ কৰিলে কিমান হ'ব? 19। এতিয়া 19 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয় আৰু ইয়াৰ একক স্থানত কিমান আছে? 9 আছে। এই 9টো বহুৱাই দিয়া হ'ল। আৰু আমাৰ বাকী কিমান থাকিল? 1 থাকিল। 1টো আমাৰ কি হ'ব? উকলি যাব। 2 আৰু 2 যোগ কৰিলে কিমান হয়? 4। 4ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 6। আৰু আমাৰ হাতত কিমান আছিল? 1 আছিল। 6 আৰু 1 যোগ কৰিলে কিমান হ'ব? 7। 7টো বহুৱাই দিয়া হ'ল। 7 আৰু 6 যোগ কৰিলে কিমান হয়? 7 আৰু 6 যোগ কৰিলে কিমান হয়? 13। 13ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 16। 16ৰ একক স্থানত কিমান আছে? 6 আছে। এই 6টো বহুৱাই দিয়া হ'ল আৰু আমাৰ বাকী কিমান থাকিল? 1 থাকিল। এতিয়া 1 আৰু 1 যোগ কৰিলে কিমান হ'ব? আৰু এইফালেতো নাই। ইয়াতে 1 আছে নহয়। সেই 1 আৰু 1 যোগ কৰিলে কিমান হ'ব? 2। এই 2টো বহুৱাই দিয়া হ'ল। আৰু এইফালেতো যোগ কৰিবলৈ নাই। এনেদৰে আমি যদি যোগ কৰি যি সংখ্যাটো পাক তাক কি বুলি কোৱা হয়? যোগফল বুলি কোৱা হয়। এতিয়া বি নম্বৰটো চাব লাগে। দুই আৰু 4 যোগ কৰিলে কিমান হ'ব? 6। 6ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 7। 7টো বহুৱাই দিয়া হ'ল। 1 আৰু 6 যোগ কৰিলে কিমান হয়? 7 হ'ব। 7ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 7ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 13। 13 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয়। ইয়াৰ একক স্থানত কিমান আছে? 3। এই 3 বহুৱাই দিয়া হৈছে।
বাকী কিমান থাকিল 1 থাকিল 1টো আমাৰ কি হ'ব উকলি যাব 4 আৰু 3 যোগ কৰিলে কিমান হয় 7 হয় 7ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 9 হ'ব আৰু আমাৰ হাতত কিমান আছিল 1 আছিল 9 আৰু 1 যোগ কৰিলে কিমান হ'ব 10 10ৰে আমি কিমান বহুৱাই দিলো 10 এটা দুটা অংক বিশিষ্ট সংখ্যা হয় ইয়াৰ একক স্থানত কিমান আছে 0 আছে 0টো আমি বহুৱাই দিছো আৰু আমাৰ বাকি কিমান থাকিল 1 থাকিল 1টো আমাৰ কি হ'ব মনত ৰাখিব লাগিব এটো আমাৰ উকলি যাব 2 আৰু 2 যোগ কৰিলে কিমান হয় 4 হ'ব 4 লগত 9 যোগ কৰিলে কিমান হ'ব 13 হ'ব আৰু আমাৰ হাতত কিমান আছিল 1 আছিল 13 আৰু 1 যোগ কৰিলে কিমান হ'ব 14 14 এটা কি হয় দুটা অংক বিশিষ্ট সংখ্যা হয় ইয়াৰ একক স্থানত কিমান আছে 4 এই 4টো বহুৱাই দিয়া হয় বাকি কিমান থাকিল 1 থাকিল 1টো আমাৰ কি হ'ব উকলি যাব 8 আৰু 1 যোগ কৰিলে কিমান হ'ব 9 9 লগত 3 যোগ কৰিলে কিমান হ'ব 12 আৰু আমাৰ হাতত কিমান আছিল 1 আছিল 12 আৰু 1 যোগ কৰিলে কিমান হ'ব 13 এটা 13ৰ কি হয় 3 একক স্থানত 3 আছে 3 বহুৱাই দিয়া হয় আৰু আমাৰ বাকি আকৌ কিমান থাকিল 1 থাকিল এটা 1 আৰু 0 যোগ কৰিলে কিমান হয় 1 হ'ব 1ৰ লগত হাতত কিমান আছিল 1 আছিল 1 যোগ কৰিলে কিমান হৈ গ'ল 2 হৈ গ'ল এতিয়া এইফালে তো আৰু দিয়া নাই এই 5 আৰু কি হ'ব এই 5 হ'ব 5টো বহুৱাই দিয়া